ইছৰাম এই বোৱাৰীজনীৰ পৰা মোৰ শান্তি নাইকিয়া হ'ল তেতিয়াৰ পৰা চাহ একাপ দিয়া চিঞৰি আছোঁ কি বা কৰি আছে ভিতৰত কাৰ মূৰটো কৰি আছে একদম শান্তি নাই দেই মানে ল'ৰাটোলৈ ছোৱালীজনী বিয়া পাতি আনিলোঁ বোৱাৰী এজনী পালোঁ বোলো সময়মতে চাহ ভাতকেইটা পাম চাহকাপ লাগিলেও চিঞৰি থাকিব লাগে শুনাই নাপায় বোৱাৰী বা কি কামত ব্যস্ত হৈ থাকে বোৱাৰী চাহ দিবানে নে মই শইকীয়ানীহঁতৰ ঘৰতে খাবলৈ যাওঁ সিহঁতৰ বোৱাৰীজনীয়ে ভাল চব মুখৰ আগত দি দিয়ে এতিয়াও চাহকাপ আহি নাপালে দেখিছা কেতিয়া মোক চাহ বনাই দিব কেতিয়া খাম বাপেকে শইকীয়ানীহঁতৰ ঘৰলৈ যাওঁ মা আপুনি মাতি আছিলে হ'বলা বেয়া নাপাব দেই মায়ে এই বাবুটোৱে ইমান কান্দিছে গাটো বেয়া গোটেই ৰাতি জ্বৰ মোৰ টোপনি হোৱা নাই এতিয়া বাবুটোক গাখীৰ দি থাকোঁতে মোৰ চকুকেইটা লাগি গ'ল মা বেয়া নাপাব আপোনাক চাহ লাগে ন ৰ'ব মই বনাই আনি দি আছোঁ হ'ব থোৱা নাখাওঁ তুমি বনোৱা চাহ মোৰ তুমি বনোৱা খাই তেতিয়া খাই হজম হ'ল হ'ব যোৱা নালাগে মই বেলেগৰ ঘৰতে খামগৈ মা তেনেকৈ নক'বচোন ৰ'ব মা আপুনি 5 মিনিট ৰ'ব মই এতিয়াই আপোনাৰ কাৰণে গাখীৰীয়া চাহ বনাই আনি আছোঁ মা এই কেঁচুৱাটো লৈ তোৰ তামাম বাহানা সদায় তহঁতেহে ল'ৰা ছোৱালী তুলিছ আমি ল'ৰা ছোৱালী নুতুলিলোৱে ইমান একেবাৰে তোৰ তাকেই লৈ পেলাই জ্বালা দেখাই থাক যে শাহুজনীক চাহ একাপ দিব লাগে বুলিও তই নাজান মা আপুনি কিয় তেনেকৈ কৈছে মা মই মিছা কথা কোৱা নাই নহয় গোটেই ৰাতি বাবুটোৰ গা বেয়া মা আৰু পুতেকো দোকানৰ পৰা আহোঁতে দেৰি হ'ল দিনটো বোলে কিবা কষ্টও হৈছে সেইকাৰণে তেওঁ শুই গ'ল মই গোটেই ৰাতি সাৰ পাই আছোঁ মা আপুনি মোৰ চকুকেইটা দেখিলেই গম পাব আজি 4 ৰাতিমান মই শুৱাই নাই মই মিছা কথা নাই কোৱা মা আন দিনাটো মই তেনেকুৱা নকৰোঁ সময়মতে আপোনাক চাহ ভাত দিয়ে থাকোঁ আজি অকণমান বাবুটোৰ কাৰণে দেৰি হ'ল মা বেয়া নাপাব ৰ'ব মই বনাই আনি দি আছোঁ যা দিয় যদি বনাই আন সোনকালে বেছি কথা কৈ নাথাক তই কামতকৈ বেছি কথাহে বেছি ক গোসাঁই নাকান্দিবা ৰ'বা মই আইতাক চাহ একাপ বনাই দি গৈ আছোঁ ৰ'বাচোন তুমি নাকান্দিবা মাকৰ যেনেকুৱা ভেংচুটি এই পোৱালিটোও তেনেকুৱা মা আপুনি আপোনাৰ নাতিটোৰ কথা এনেকৈ ক'ব পাৰিছে মা সি জানো ভেংচুটি কৰি আছে মা এই 7মহীয়া ল'ৰাটোৱে জানো ভেংচুটি কৰিবলৈ পাৰে মা আপুনি কেনেকৈ এনেকৈ ক'ব পাৰিছে মা বোপাটোৰ ইমান গা বেয়া আজি 3-4 দিন ধৰি তইনো অকণমানো তাক ল'ব পৰা নাইনে তাইনো অকলে কিমান কৰিব গোটেই ৰাতি নুশুৱে আকৌ দিনত কামবিলাকো কৰিব লাগে তই অকণ তাক ৰাখি দিলে তাই কামকেইটা কৰিব পাৰেচোন মা এইজনীয়ে মানে তোকো সলোৱা লগালে এতিয়া মই গম পাইছোঁ তই দোকানত থকা মানুহটোৱে নহ'লে ঘৰৰ কথা কেনেকৈ গম পাবি তাই একো সলোৱা নাই লগোৱা মা মইতো এতিয়া গোটেই কথাখিনি শুনিলোঁ ন বাবুটোৱে কান্দি আছে গোটেই 4 দিন ধৰি সি জ্বৰত পৰি আছে আগৰ 3 দিন মই ৰাতি সাৰ পাই থাকিলোঁ কালি মোৰ ইমান ভাগৰ মই মানে পৰোঁতেই টোপনি গ'লোঁ গোটেই ৰাতি তাই অকলেই তেনেকৈ সাৰ পাই পোৱালিটো কান্দি আছে এতিয়াও দেখিছ তই কান্দি আছে আকৌ তই পোৱালিটোকনো ভেংচুটি কৰিছে বুলি কিয় ক'ব লাগে তেনেকৈ গ'লেতো মাকজনীয়ে বেয়া পায় তোৰ নাতিটোলৈ মৰম নালাগেনে মা বেলেগৰ আইতেকবিলাকক দেখিছোঁ নহয় নাতিটোৰ কিবা এটা হোৱা বুলি ক'লে একে মৰিবলৈ পায় তই চাহকাপত লাগি আছ তইতো তাৰ ওচৰত গৈ পেলাই অকণমান খেলাব পাৰ তেতিয়া মাকে কামকেইটা কৰিব পাৰে মই তোৰ বা তাইৰ হৈ কোৱা নাই মা মই যিটো শুদ্ধ দেখিছোঁ মই সেইটোহে কৈছোঁ তই আকৌ এনেকৈ নকবি মই তিৰোতা তলতীয়া কিবা বুলি সেইটো কথা নহয় যিটো চকুৰে দেখি আছোঁ সেইটো মই তোৰ ভুল হ'লেও ক'ম তাইৰ ভুল হ'লেও ক'ম শইকীয়ানী মোক ঠিকেই কৈছিলে যে বিয়া পতাৰ পিছত ল'ৰাটো হাতৰ মুঠিৰ পৰা ওলাই যাব এতিয়া নিজ চকুৰে দেখিছোঁ নহয় এই 2 বছৰ হওঁতে ল'ৰা হাতৰ মুঠিৰ পৰা চুটকৈ ওলাই গ'ল তহঁতৰ চাহ ভাত একো নাখাওঁ যাওঁ দে মই কি যে হ'ব মাজনী যে কিয় ইমান কথাবিলাক নুবুজা হৈছে কি কৰা যায় দোকানখনো ইমান বিয়াৰ বজাৰৰ ভিৰ এদিন বন্ধ দিলেও মোৰ 1000 টকা লোকচান হৈ যায় কি কৰা যায় বাৰু সঁচাকৈ দেই আজি মোৰ দেউতালৈ বহুত মনত পৰিছে আজি দেউতা থকা হয় নাতিটো বুলি পগলা হৈ থাকিলে হয় ভাইটিও অফিচৰ পৰা চহৰৰ পৰা আহিব নোৱাৰা হ'ল তাক 2 দিনমান মাতিবলৈ তাই যে অকলে কেনেকৈ ঘৰখন চম্ভালি বাবুটোক ৰাখিব কি কৰা যায় বাৰু মই মানে বিমূৰত পৰি গৈছোঁ হে ভগৱান তুমিয়ে মোক উদ্ধাৰ কৰা কিবা এটা বুদ্ধি দিয়া এটা কাম কৰোঁ শাহু মাকে মাতি পঠাওঁ তাই অকণমান ৰেষ্ট পাব তেতিয়া সুধি আহোঁ তাই কি কয় বাবুটোৰ বহুত গা বেয়া ন
কালি ডক্টৰৰ ওচৰলৈ লৈ গৈছিলোঁ, ঔষধকেইটা খোৱাৰ পিছত ভাল পাব লাগিছিলে। কি হৈছে বাৰু? হেৰি, আপুনি অকণমান কষ্ট কৰি মাক চাহকাপ বনাই দিয়কগৈচোন, মায়ে নহ'লে আকৌ খং কৰিব। এই ৰ'বাচোন, তুমি চাহত লাগি আছা। একো নহয় দিয়া, মা ওলাই গ'ল, বেয়া নাপাই দিয়া। আৰু পালেওনো কি হ'ব? নিজৰ নাতিটো ইমান বেয়া অৱস্থা। নিজৰ নাতিটোৰ লগত থাকিব লাগেনে? গাঁৱৰ মানুহৰ ঘৰত চাহৰ জুতি লৈ ফুৰিব লাগে। এনেকৈ নহয় আৰু, বুজিছা? তুমি অকলে অকলে কিমান কৰিবা? তুমি ঘৰৰ কামেই কৰিবানে পোৱালিটোকে চাবা? আৰু তাৰ যিহেতু জ্বৰ হৈছে, তোমাৰ গাখীৰ খাই তুমি অকণ ঠাণ্ডা পানী চোৱাৰ পৰা বঞ্চিত হৈ থাকিব লাগে। এতিয়া তুমিতো দিনে ৰাতিয়ে 3 সাঁজ ভাত বনোৱা, কাপোৰ ধোৱা, সমস্ত কাম কৰি আছা। তোমাৰ গাত ঠাণ্ডা লাগি আছে, তোমাৰ গাখীৰ খাই কাৰণে তাৰ বেমাৰ ভাল হোৱা নাই, বুজি পাইছা? গতিকে তুমিও অকণ আৰামত থাকিব লাগিব, তেতিয়াহে তাৰ বেমাৰ ভাল হ'ব। এটা কথা ভাবিছোঁ মই, এই শাহু মাক, তাৰমানে তোমাৰ মাক মাতো বুলি ভাবিছোঁ মই। দুদিনমান থাকক, তেওঁ থাকিলে তুমি অকণমান আৰাম পাবা। আমাৰ এইগৰাকী আৰু ভৰসা কৰিব নোৱাৰি। হেৰি, যিমান যি হ'লেও আপোনাৰ মা, তেনেকৈ কিয় কৈছে আপুনি? একো নহয় দিয়ক, বয়সৰ লগে লগে মানুহ অকণমান সলনি হয়ে আৰু, মই বেয়া নাপাওঁ নহয়। একো নাই, মই ধৰি নাথাকোঁ। সেইটো কথা নহয় কল্পনা, তুমি তেনেকৈ ক'লে হয় জানো কোৱাচোন? ল'ৰাটো ইমান অসুখ, এইখিনি সময়ত তোমাক অকণ সহায় কৰি দিব লাগে, পোৱালিটোৰ ওচৰতে বহি থাকিব লাগে, চাহকাপত লাগি আছে। এতিয়া চাহকাপ বনাই দিয়া দেৰি হ'ল কাৰণে শইকীয়ানী খুৰীহঁতৰ ঘৰত চাহ খাব গৈছে। এইবিলাক কিহৰ লক্ষণ কোৱাচোন? মইতো ঘৰত এনেই থাকিব নোৱাৰোঁ। যদি মই দোকানখনলৈ নাযাওঁ, খাম ক'ৰ পৰা? 4টাকে জীৱ মই পুহিম কেনেকৈ? ভাইটিটো বাৰু বাহিৰতে থাকে, তাৰ আশা কৰিবই নোৱাৰোঁ। সি নিজৰ কামত ব্যস্ত, তাক বেয়া পায়ো লাভ নাই। এনেকৈ হ'লে নহ'ব। মই শাহুমাক ফোন কৰোঁ, মই লৈ আহিমগৈ। তুমি অকণমান একদম ঠাণ্ডা পানী এইবিলাক নুচুবা তুমি অলপ টাইম দেই। মই মোৰ মাৰ পৰা এইখিনি আশা কৰিছিলোঁ। এতিয়া তেওঁ যিহেতু সেইখিনি কৰি নিদিয়ে আৰু উপায় নাই, শাহুমাৰ সহায় ল'বই লাগিব। আৰু যিমান যি হ'লেও তোমাক জন্ম দিছে ন, সেই মায়ে তোমাৰ অনাদৰ নকৰে কেতিয়াও। ৰ'বা, মই ফোন কৰি আছোঁ। পিছে এটা কথা নহয় কল্পনা, তুমি ৰুমটো কিয় ইমান আন্ধাৰ কৰি ৰাখিছা? খিৰিকীখনো খোলা নাই, লাইটো দিয়া নাই। পোহৰ দিলে বাবুটোৱে বৰকৈ কান্দে, সেইকাৰণে মই গোটেই আন্ধাৰ কৰি থৈছোঁ, তেতিয়াহে সি অকণমান চকুকেইটা মুদে। হেৰি, ভাত পানী সকলো বনাই থৈছোঁ, যাওকচোন আপুনি বাৰী লৈ পেলাই খাওকগৈ, নহ'লে মই দিছোঁগৈ, ৰ'ব। মই মানে ওচৰৰ পৰা উঠি যোৱা গম পালেই সি কান্দিবলৈ লয়। হ'ব, তুমি মোৰ খোৱা চিন্তা কৰিব নালাগে, মই নিজে লৈ খাম। ৰ'বাচোন, তুমি হেৰি কৰা তুমি একদম গৰম পানী খাবা, গৰম পানী চুবা আৰু গা গৰম পানীয়ে ধুবা। নুধুলেও নাই, মানুহজনী সুস্থ হৈ থাকা, তেতিয়াহে পোৱালিটো সুস্থ হৈ থাকিব। ঠিক আছে, হ'ব বাৰু দিয়ক। গোসাঁই, ভাল হ'ব দেই। শুন, আইতা আহিব নহয়, ভাল হৈ যাব দেই, তোমাৰ হাও ভাল হৈ যাব। শুই থাকা দেই। শুন, মই ভাম কেইটামান খাই দোকান যাওঁ। হেৰা, নহ'লে এটা কাম কৰা, মই অকণ গোসাঁইৰ লগতে বহোঁ, তুমি ভাতকেইটা খাই আহাগৈ, যোৱা। মায়েতো ভাত খালেই, ৰাতিপুৱা তুমিহে খোৱা নাই, যোৱা খাই আহা। নাই বুজিছে, মোৰ একদম ভাত খাবলৈ মন নাই। ৰ'বা, তেনেকুৱা হ'লে নহ'ব নহয়। তুমি মানুহজনী শক্তিশালী হৈ থাকিলেহে তুমি বোপাক চাব পাৰিবা। যোৱা, খাই আহা। নিজৰ কাৰণে নহ'লেও বোপাৰ কাৰণে খাই আহা, যোৱা। ঠিক আছে বাৰু দিয়ক। ভাল হ'ব দেই গোসাঁই, ভাল হ'ব দিয়া। হেৰি, মই আহিলোঁ দিয়ক, যাওক আপুনি খাই লওকগৈ। তুমি একদম চিন্তা কৰি নাথাকিবা দেই, মা আহিলে চব ঠিক হৈ যাব। বাৰু দিয়া, মই যাওঁ, তুমি অকণমান তাৰ লগতে শুই লোৱা। আপোনাৰ নিচিনা এজন জীৱন সংগী পাই মই বহুত সুখী। আপুনি মোক কিমান বুজে, কোনে চাগে এনেকৈ বুজিব? নিজৰ কামৰ মাজতো আপুনি মোৰ লগত গোসাঁইটোৰ কাৰণে টোপনি ক্ষতি কৰে। সঁচাকৈ মই বহুত সৌভাগ্যশালী, যাৰ কাৰণে মই আপোনাৰ নিচিনা এজন সংগী পাইছোঁ। সঁচাকৈ সদায় এনেকৈ থাকিব দেই। সুখী বুলি কৈছোন, এতিয়া কান্দিছাহে। কেতিয়াবা আনন্দটো চকু পানী ওলাই, বুজিছে? ঠিক আছে দিয়ক, আপুনি যাওক। হ'ব, তুমি ইমান চিন্তা কৰি নাথাকিবা। দিয়া, মই যাওঁ, তুমি অকণ ৰেষ্ট লোৱা। নাকান্দিবা, নাকান্দিবা, ভাল হ'ব দেই। আমাৰে মইনা শুবয়ে, বাৰীৰে বগৰী বুটলি খাবয়ে। কেনেবাকৈ শুইছে। কামকেইটাকে কৰি লওঁগৈ, নহ'লে পিছত সময় নাপাম। মোৰ মাতটোচোন সলনি হৈ যোৱা নিচিনা লাগিছে। মোকো পালে হ'বলা। চৰ্দি লাগিছেচোন। একো নাই, চৰ্দি হ'লেও জ্বৰ হ'লেও গোসাঁই শুই থাকোঁতে কাপকেইটা কৰি লওঁ। ৰাতিৰ কাৰণে পাচলিও কাটি থওঁ। মায়ে আহিনো ইমান দূৰৰ পৰা আজি ক'ত কাম কৰিব। তাকে মাক মাতিছোঁ হয়, আকৌ বা শাহু মায়ে কি ভাবে। সেইখন মানে শান্তি নাইকিয়া হ'ল। মাজনীও ৰাতিপুৱা ওলাই গ'ল শইকীয়ানী খুৰীহঁতৰ ঘৰত চাহ খাবলৈ খং কৰি। মাত এটাকে দিওঁগৈ, ওচৰতেহে মাতি আনো। গোসাঁই, তুমি শুই থাকা দেই, মই 2 মিনিট আইতাক মাতি আনোগৈ। আইতাক খং কৰি ওলাই গৈছে নহয়। বোৱাৰী, এই বৰুৱানী খুৰী আহিছে। মা, চাহ দুকাপ লৈ আহাচোন।
অ মা নিছো ৰ'ব। বৰুৱানী খুৰী ভালনে আপোনাৰ? ভাল বোৱাৰী ভাল, মোৰ ভালেই। তোমাৰ ভালনে? বা এইটো তাৰ বৰ ষ্টাইলিছ কাপত চাহ দিলাচোন। মানে খুৰী এইকেইটা সিদিনা নতুনকৈ কিনিছিলোঁ, তাকে অপেনিং কৰাই নাছিলোঁ। বোলো আজি আপোনালোক দুগৰাকীকে চাহ দি অপেনিং কৰোঁ, দেখিবলৈ বৰ মৰম লাগিছে নহয়নে? হয় দিয়া বোৱাৰী, বৰ ধুনীয়া লাগিছে। ভালেই কৰিলা তুমি এইকেইটা ৰাখিলা। দিয়া চাহ দুকাপ দিয়া। তুমি একাপ নবনালা কিয় তোমালে? মোৰ মন যোৱা নাই দিয়ক মা, মই পিছত বনাই খাম। এয়া লওক চাহ। শইকীয়ানী, আপোনাৰ বোৱাৰী বৰ ভাল দেই, একেবাৰে কোৱাৰ লগতে চাহ বনাই আনি দিলে। আমাৰজনীকো চিঞৰি থাকিব লাগিব চাহ দিবলৈ। মই পিছে আপোনাৰ বোৱাৰীজনীকো বেয়া নাপাওঁ দেই। কথা মই গ'লেচোন একেবাৰে ইমান ধুনীয়াকৈ মাত বোল কৰে। চাহকাপ আৰু কোনোবাই আগত দিছে কোনোবাই পিছত দিছে, সেইটো ভাবি আৰু বোৱাৰীজনীক ভাল বেয়া পাব নোৱাৰোঁ ন। বাৰু চাহ খাওকচোন। পিছে শইকীয়ানী, মই আপোনাক এটা কথা সুধোঁ দেই, বেয়া নাপাব হ'লে। যদি বেয়া নোপোৱা কথা হয় নিশ্চয় বেয়া নাপাওঁ, কওকচোন বাৰু। আপুনি বোৱাৰীজনীক কিয় ঘৰতে চুৰিদাৰ পিন্ধি থাকিবলৈ দিছে? ভাল নহয় বোৱাৰীবিলাক মাথাত উঠি যাব নহ'লে। আমি 60-70 বছৰলৈকে মেখেলা চাদৰ টানিয়ে থাকিলোঁ। এতিয়া এই 2 বছৰ 3 বছৰ হওঁতে আপুনি এতিয়া চুইজাৰ পিন্ধিব দিব নালাগিছিলে নহয়। নাই বৰুৱানী, সেইটো আকৌ কেনেকুৱা কথা? ইমান গৰম লাগে, পাকঘৰত কাম চাম কৰি থাকে, কিমাননো চাদৰ মেখেলাযোৰ টানি ফুৰিব। সেইকাৰণে বোলো বোৱাৰী তুমি যি ভাল পোৱা তাকেই পিন্ধা। ঘৰত থাকিলে পিন্ধে, দূৰলৈ গ'লে পিন্ধে, গাঁৱৰ সমাজে নামে সবাহে গ'লে বাৰু মেখেলা চাদৰযোৰে পিন্ধে, মই ক'ব নালাগে। আৰু মই ভাবোঁ চুৰিদাৰটোনো কি বেয়া? পেট নোলায়, পিঠি নোলায়। এতিয়া চাওক, আপুনি মই পিন্ধি আছোঁ, আপোনাৰ পিঠিখন ওলাই আছে, মোৰ পেটটো ওলাইছে। বোৱাৰীজনীতো একোৱে ওলোৱা নাই, শৰীৰৰ অংগ ধুনীয়াকৈ ঢাক খাই আছে। বাৰু সেইবিলাক বাদ দিয়ক, চাহ খাওক। বাৰু আপোনাক ক'লোঁ আৰু আপোনাৰ বোৱাৰী আপোনাৰ কথা। মা আপুনি ইয়াত আছে? তই আকৌ ক'ৰ পৰা ওলালেহি আহি পালে? ঘৰতো শান্তি নাই আৰু বেলেগৰ ঘৰত থাকিলেও মানে শান্তি নাই। বোৱাৰী তুমি আহিলা, আহাচোন বহা বহা। নালাগে দিয়ক খুৰী, বাবুটোক অকলে ঘৰত শুৱাই থৈ আহিছোঁ, মই মাক মাতিবলৈহে আহিছিলোঁ। অথনি মানে মায়ে কিবা এটা কথাত মোক বেয়া পালে, তাকে মাক মই ক্ষমা বিচাৰিবলৈ আহিছোঁ। মা বেয়া নাপাব, মাফ কৰি দিব যদি মই আপোনাক ভুলতে কিবা বেয়াকৈ ক'লোঁ। আইঅ দেহি, কিমান ধুনীয়াকৈ কথাকেইটা কৈছে বোৱাৰীজনীয়ে। হেৰা বৰুৱানী, ক্ষমা কৰি দিয়ক কিবা বেয়া পাই আছে যদি। এইবিলাক ঘৰৰ কথা বাহিৰত নুলিয়াবি, যা মই গৈ আছোঁ যা। ঠিক আছে মা, আহিব। শইকীয়ানী খুৰী যাওঁ দিয়ক। মা চাহ একাপ খাই যোৱা। নাই খুৰী, পিছত আহিম দিয়ক, যাওঁ দিয়ক, থাকক আপোনালোক। আকৌ ৰাতিটোকো অকলে থৈ আহিছা নহয়, যোৱা বা যোৱা। হেৰি বৰুৱানী, চাওক কিনো আৰু বোৱাৰীৰ ওপৰত ইমান খং অভিমান কৰি থাকে। ছোৱালী নাই যেতিয়া, আপোনাৰো ছোৱালী নাই, মোৰো ছোৱালী নাই, বোৱাৰীকেইজনী আমাৰ ছোৱালী হয়নে? সিহঁতে অকণ অকণ কেতিয়াবা দুখ কৰিলেও এৰি দিব আৰু। কিনো খং অভিমান কৰি থাকিব, নিজৰ ছোৱালী বুলি ভাবিলে সিহঁতেও আমাক বৰ মৰম কৰিব। এতিয়া আমাৰ এই বোৱাৰীকে চাওকচোন, তাই যি ইচ্ছা তাকে পিন্ধিবলৈ দিওঁ, যি ইচ্ছা তাকে খাবলৈ দিওঁ, য'ত ইচ্ছা তাতে যাবলৈ দিওঁ। তাই হ'বলৈ অকলে ভাত বনায়, মই দিলোঁ নহয় অকলে ভাত বনাবলৈ। ৰাতিপুৱা সাঁজ যদি মই বনাওঁ, দুপৰীয়া সাঁজ তাই বনায়। আকৌ কেতিয়াবা ৰাতি তাত সাগৰ চাগৰ লাগিলে মই বনাওঁ, মিলি কৰি বনাওঁ। চব্জিকেইটাকে কাটি দিওঁ, তৰকাৰীকণ মই বনাওঁ, ভাতকেইটা তাই বহায়। তেনেকৈ এতিয়া আকৌ বোৱাৰীজনী গৰ্ভৱতী 5 মাহ। তাকে এতিয়া 5 মাহ গৰ্ভৱতী যেতিয়া, মই যিমান পাওঁ নিজে কামকেইটা কৰিবলৈ চাওঁ। বোৱাৰী হ'ল বুলিয়ে যে সকলো কাম তেওঁলোকে কৰিব সোধক। আমাৰ দিনবিলাক গ'ল আৰু বুজিছে। এতিয়া সেইটো দিন নাই আৰু, আমি সেইটো দিনৰ লগত তুলনা কৰি থাকিলে নহ'ব বৰুৱানী, বুজিছে। আপোনাৰ বোৱাৰীজনী চাওকচোন কিমান সাদৰীকৈ আহি ক্ষমা বিচাৰি গ'ল। যাওক, মাফ কৰি দিয়ক, আপুনি যাওক, ভালকৈ থাকক। শইকীয়ানী, আগতেচোন আপুনিয়ে মোক কৈছিলে বিয়া পতাৰ পিছত ল'ৰা হাতৰ পৰা ওলাই যায়, এতিয়া আকৌ আপুনিয়ে মোক ইয়াৰ কথা কৈছে। হয় বৰুৱানী, সেইটো মোৰ ভুল আছিলে। প্ৰথমে মই তেনেকৈ ভাবিছিলোঁ, নাভাবা নহয়। কাৰণ মই বেলেগৰ পৰা শুনিছিলোঁ মোৰ ল'ৰাটোলৈ বিয়া পাতি অনাৰ আগত। কিন্তু এতিয়া মই বোৱাৰীজনী পাই দেখিছোঁ তাই মোক নিজৰ মাকৰ নিচিনা মৰম কৰে। সেইজনী বোৱাৰীক মই কেনেকৈ মোৰ ল'ৰাটোক হাতৰ মুঠিত সোমোৱাই ৰাখিছে বুলি ক'ম কওকচোন। গতিকে ঠিক আছে বাৰু, ময়ো আপোনাক সেইটো কথাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আচলতে ক্ষমা কৰি দিয়াতেই পৃথিৱীখন, বুজিছেনে? মৰম আৰু ক্ষমা এই দুটা বৰ ডাঙৰ বস্তু। আজিৰ পৰা আপুনিও এইবিলাক পাহৰি যাওক, বুজি পাইছেনে? তাইক আপুনি নিজৰ ছোৱালীৰ নিচিনা মৰম কৰক, চাব তাই আপোনাক নিজৰ মাকৰ নিচিনা মৰম কৰিব। নাই মই নোৱাৰিম দেই, মোৰ দ্বাৰা নহ'ব। হ'ব দিয়ক, মই যাওঁ। এই মানুহজনী যে কি হ'ব আৰু দেই। মা তোক মই ক'ত কি আছে দেখাই দিছোঁৱে নহয়, একদম চিম্পলকৈ ভাতকেইটা তই বনাবি।
আৰু হেৰি কৰিবি, পানী অলপ গৰম কৰি থবি। হ'ব দে মাজনী, মই এতিয়া আহিলোঁ নহয়, তই ইমান চিন্তা কৰি নাথাকিবি। যা, তই গোঁসাইৰ ওচৰত যা, ভালকৈ খাব, নিজৰ যত্ন লৰ দেই, চিন্তা নকৰিবি। এইবাৰ দেখিছোঁ একে মাককো উঠাই আনিলে। অ' মা, আপুনি আহিলে? কিবা কৈছে নেকি মা? নাই, একো কোৱা নাই, কিনো ক'ম আৰু। অহ বিয়নী, ভালনে আপোনাৰ? আহকচোন, আহক, মোৰ ওচৰতে আহক। ভাল ভাল, ঠিক আছে, নালাগে দিয়ক, মই ইয়াতে ভালে আছোঁ। কিয় বিয়নী, মই অহাৰ কাৰণে বেয়া পাইছে নেকি আকৌ? নাই নাই, কিয় বেয়া পাম, এইখন আৰু গোটেই আপোনাৰ ছোৱালীৰ ঘৰহে, মোৰনো আৰু বেয়া পাব লগা কি আছে? ছোৱালীয়ে যদি বেয়া নাপায়, মইনো বেয়া পাই কি কৰিম? নহয় বিয়নী, এখন আপোনাৰ ঘৰ, আপোনাৰ ল'ৰা বোৱাৰী, আপুনি মুৰব্বী এখন ঘৰৰ, গতিকে আপুনি ভাল পোৱা বেয়া পোৱাটোহে সকলো, ইহঁত আৰু সৰু সৰু। বাৰু এইবিলাক বাদ দিয়ক, আহকচোন, আজি আপোনাৰ পাকঘৰতে মই আপোনাক চাহ একাপ বনাই খুৱাওঁ, দুইজনীয়ে খাওঁ, আহক। নালাগে দিয়ক, মোৰ মন যোৱা নাই, মই বেলেগত খাই আহিছোঁ, আপুনি খাওক। বিয়নী আহক, অনুগ্ৰহ কৰিছোঁ, মোক টানা যোৱা নকৰিব। ঠিক আছে, হ'ব দিয়ক বিয়নী। মা, তই বেয়া নাপাবি দে, শাহুমা মানে বেলেগ অন্তৰৰ পৰা ভালেই, বাহিৰেহে অকণমান কঠোৰ, তই বেয়া নাপাবি দে, চব ঠিক হ'ব লাহে লাহে। নাই মাজনী, কিয় বেয়া পাম, বেয়া নাপাওঁ দে। এইবোৰ আৰু প্ৰতিখন ঘৰতে থাকেই কিছুমান সমস্যা, নিজে নিজে সকলো ভাল হৈ যাব, একো নাই, মই পাৰিলে ইচাৰা কৰি হ'লেও বিয়নীক দুই এটা কথা বুজাম দে, তই চিন্তা নকৰিবি। মা, তই ইমান দিনৰ মূৰত আহিলি, তোক মই নিজ হাতে চাহ একাপো বনাই খোৱা নাই, নিজে একাপ বনাই খা, আৰু মোৰ একদম গাটো কিবা লাগি আহিছে মা, মই অকণ বিচনাত পৰি দিওঁগৈ ন? যা মাজনী, যা, অকণমান বিচনাত পৰি দেগৈ, মই তোৰ শাহুৱেৰৰ লগত এনেই কেইটামান কথা পাতোঁগৈ ৰ। এতিয়া নালাগে নেকি মা, তোৰ বৰ খঙত আছে, আকৌ কিবা এটা কৈ দিব, তয়ো বেয়া পাবি, পিছত মোৰো বেয়া লাগিব। বাৰু হ'ব দে, পিছত যাম দে, মই ভাতকেইটাকে ৰান্ধি লওঁ। ঠিক আছে মা। মোৰোচোন জ্বৰ চৰ্দি হ'ব লৈছে, বাবুটোৰ ওচৰত যাবলৈও ভয় লাগিছে নহয়, তাই যেনে তেনে অকণ ভাল হৈছেহে, আকৌ কি যদি মোৰ পৰা বগাই। সেইটো ৰুমতে অকণমান জিৰাই লওঁ, সিও যিহেতু শুই আছে, কান্দিলে উঠি যাম আৰু। টোপনিও নাহে, ভিতৰত টোপনিটো আছে যদিও চকুকেইটা মুদ নাখায়। কি যে হ'ব, শাহুমাক যে কেনেকৈ বুজাম, কিয় মায়ে ইমান মোৰ ওপৰত খং অভিমান কৰি থাকে, মই বুজি নাপাওঁ আৰু, কিনো দুখ কৰিলোঁ, কিনো মৰম নাই কৰা। হে ভগৱান, মোৰ যদি কিবা দুখ আছে, কিবা যদি কমিয়া আছে, তুমি দেখাই দিয়া প্ৰভু, যাতে সেইবিলাক শুদ্ধ কৰি মই শাহুমাৰ অন্তৰত সোমাব পাৰোঁ। কল্পনা বৌ, আপোনাৰ বোলে গা বেয়া, কি হৈছেনো? বাবুটো বোলে গা বেয়া, তাকে মই শুনি পালে বোলো ৰ খবৰ এটা লৈ আহোঁ। চয়নিকা তুমি? আহাচোন, আহা, বহা, এই বিচনাতে মোৰ ওচৰতে বহা। কি ক'বা চয়নিকা, আজি এসপ্তাহমানৰ পৰা ধৰি গোসাঁইটো খুব গা বেয়া, ৰাতি ৰাতি জ্বৰ হয়, বমি হয়, কান্দে, চৰ্দি, নাক বন্ধ। প্ৰথম 3 ৰাতিমান এই ককাই দেউৰাই মোৰ লগত টোপনি ক্ষতি কৰিলে, সেইকাৰণে মই অকণমান শান্তি পাইছিলোঁ। 12টামান বজালৈকে যদি তেওঁ সাৰ পাই থাকে, তাৰপিছত সময়খিনি মই সাৰ পাই থাকোঁ, এনেকৈ মিলামিলিকৈ চলি আছিলোঁ। তাৰপিছত কি হ'ল, এই 4 নম্বৰ দিনা দাদাইৰা সেই ঢেউ কাম আছিলে দিনত, ভাগৰুৱা, সেইকাৰণে মানে ৰাতি তেখেতো সাৰ পাই থাকিব নোৱাৰিলে। মই একে গোটেই ৰাতিপুৱা 7টা বজালৈকে, মানে ৰাতিটো মই চকু মেলিয়ে থাকিলোঁ। সেইদিনা যে তেনেকৈ মোৰ টোপনি ক্ষতি হ'ল, আৰু মোৰো মানে গাটো বেয়া হৈ গ'ল। এতিয়া লাহে লাহে ভগৱানৰ কৃপাত যেনিবা বাবুটো ভাল হৈছে, কিন্তু আজি ৰাতিপুৱা পাছত মোৰো গাটো বেয়া, জ্বৰ আহিছে, চৰ্দি, কাহ আহিছে অলপ অলপ। এতিয়া মানে তাকে কি কৰিম কি নকৰিম ভাবি, শাহু মায়েনো অকলে অকলে কিমান কৰিব বুলি মোৰ মাকো মাতি আনিলোঁ।
তাকে সেয়া এতিয়া দাদাৰে আকৌ এতিয়া বিয়া ছিজন নহয়, দোকানবিলাকো খুব ভিৰ হৈ আছে, বন্ধও দিব নোৱাৰে। এদিন বন্ধ দিলেও হাজাৰ হাজাৰ টকা লষ্ট হৈ যায়। এতিয়া দিয়াচোন আৰু আমাৰতো আৰু তেনেকৈ চৰকাৰী চাকৰি এটা নাই, সেই দোকানখন বন্ধ দি দিলে ব্যৱসায়টো কমি গ'লে দেখিছাই নহয় বেমাৰ আজাৰ, ক'ৰপানো চলিম হয়নে? সেই বুলি আৰু সেই দাদাই আৰু সেই মনটো বেয়া যদিও ঘৰত থাকিবলৈ মন তেখেতৰ, কিন্তু তথাপিও উপায়হীন হৈ দোকান অহা যোৱা কৰি থাকিব মানে লগা হৈছে আৰু। সেই তাকে আৰু মই বোলো বাবুটো শুই থাকোঁতে অকণমান মাথাটো পেলাই দিওঁ, কিন্তু ভিতৰত টোপনিটো আছে, এই চকুলেহে অহা নাই। সেয়া চয়নিকা, কি ক'ম আৰু। বৌ শুনি বেয়াই লাগিল দিয়ক। এতিয়া আপুনি অকণ টোপনি মাৰা হৈ ভাল আছিলে। মই আহি বাৰু ডিষ্টাৰ্বহে দিলোঁ নেকি? নাই নাই চয়নিকা, তেনেকৈ কিয় কৈছা? অকণমান মনৰ কথা পাতিলে পাতলহে লাগিব দিয়া, এনেও টোপনি অহা নাই। বহা দিয়া, অকণ তোমাৰ লগত কথা পাতোঁতে মনটোও পাতল লাগিছে মোৰ। আচলতে মনৰ কথাবিলাক কেতিয়াবা কাৰোবাক খুলি ক'বলৈ মন যায়। মানুহজনো এই বিয়াৰ ছিজন বুলি ইমান ব্যস্ত হৈ পৰিছে, তেখেতকো আৰু সেই দিনটো অকণ সময়ৰ কাৰণেহে দেখা হয়। বৌ, মই বাৰু তোমাক চাহ একাপ বনাই আনি দিওঁ নেকি, আদা জালুক দি পেলাই? নালাগে দিয়া চয়নিকা, তুমি আহিছা, তোমাকহে মই খুৱাব লাগে। একো নহয় দিয়ক বৌ, মই নহ'লে অলপ পিছত আমাৰ ঘৰৰ পৰাই আপোনাক একদম ফ্লাক্সত ধুনীয়াকৈ চাহ অকণ আনি বনাই খুৱাম। আমাৰ মায়ে বৰ ধুনীয়া চাহ এটা বনায়, সেইটো খালে জ্বৰ চৰ্দি খুব সোনকালে ভাল হৈ যায়। ঠিক আছে বাৰু চয়নিকা, আনিবা দিয়া। তুমি বিয়া হৈ নোযোৱালৈকে আৰু মোৰ সংগী এগৰাকী আছে। তুমি বিয়া হৈ যোৱাৰ পিছত আৰু মনৰ কথাবিলাক পাতিবলৈ বিপদে আপদে আৰু কোনোৱে নহ'ব মোৰ। তাকে বৌ, মোৰ বিয়ালৈ আৰু কেইটামান মাহহে আছেগৈ, তোমালৈ খুব মনত পৰিব বৌ, বহুত মনত পৰিব মোৰ তোমালৈ। কিবা এটা মন বেয়া লাগিলেও তোমাৰ লগত শ্বেয়াৰ কৰোঁ, কিবা এটা মন ভাল লাগিলেও তোমাৰ লগত শ্বেয়াৰ কৰোঁ। তুমিতো জানা মই ঘৰৰ একমাত্ৰ ছোৱালী, না দাদা আছে না বা আছে, কোনো নাই। আৰু তুমি যিদিনাৰ পৰা বিয়া হৈ আহিছা, সেইদিনাৰ পৰা তোমাকেই মোৰ নিজৰ নিচিনা লাগে। মন বেয়া হ'লে ভাল হ'লে তোমাৰ লগতে আহি মই কথাবিলাক শ্বেয়াৰ কৰোঁ। এতিয়া আৰু মই যোৱাৰ পিছত ময়ো বা কেনেকুৱা এটা পৰিৱেশ পাওঁ, যিহেতু মোৰ এৰেঞ্জ মেৰেজ হ'ব গৈ আছে। এতিয়া আৰু 6টা মাহ আছে বিয়ালৈ, তাৰপিছত বা ময়ো কেনেকুৱা এটা পৰিৱেশ পাওঁ, কেনেকুৱা ঘৰ এখন পাওঁ, তোমালৈ খুব মনত পৰিব বৌ। চিন্তা নকৰিবা চয়নিকা, তুমি ইমান সাদৰী ছোৱালীজনী, ইমান মৰম লগা ছোৱালীজনী, বেলেগৰ দুখ ইমান বুজি পোৱা, তুমি ভাল ঘৰ এখনেই পাবা, ভাল মানুহেই পাবা, ভালে ভালকে পাই দিয়া। বৌ, মই এইটো কথা বিশ্বাস নকৰোঁ ভালেই ভালক পায় বুলি। তুমি কি বেয়া বৌ, আজি 2টা বছৰ তুমি বিয়া হৈ অহাৰ পৰা দেখিয়ে আছোঁ, কিমান কষ্ট দিছে খুৰীয়ে তোমাক, অলপ অলপ কথাতে কাট মাৰিব, কিমান জ্বালা দিছে তোমাক। তুমিওতো ভাল, তুমি কিয় ভাল নাপালা? একো নাই চয়নিকা, এয়া খুৰীদেউ মানে আমাৰ শাহু মাও মনৰ পৰা ভালেই, অকণ বাহিৰটোহে কঠোৰ। বৌ, তুমি অহা 2 বছৰ হৈছে, সৰুৰ পৰা খুৰীমাক দেখি আহিছোঁ, গতিকে আৰু সেইটো তুমি মোক মিছা ক'ব নালাগে। আৰু এইবিলাক কথা মই বাহিৰৰ মানুহ কাকো নকওঁ বৌ, তুমি চিন্তা কৰিব নালাগে, তোমাৰ আগতহে কথাবোৰ শ্বেয়াৰ কৰোঁ। কিয় জানো খুৰীমাই তোমাক আজিও আঁকোৱালি ল'ব নোৱাৰিলে, মই মানে ভিতৰৰ কাৰণটো বুজি নাপালোঁ আজিও। কিমান বুজাবলৈ চেষ্টা কৰে আমাৰ মায়েও, কিন্তু বুজিয়েই নাপায়। কিয় বা মানুহগৰাকী তেনেকুৱা হৈ পৰিছে? তাকেই চয়নিকা, কিয় যে মা মোক মানে ভাল নাপায়, বাকী বাৰু মানুহজনক ভালেই পায়, আৰু নাতিটোলেও কিবা মৰম নোহোৱা নিচিনা। কি যে কৰিম চয়নিকা, মোৰ এইটোৱে চিন্তা জানানে, মোৰ বাকী একো দুখ নাই। মানুহজনৰ চাকৰি তাকৰি নাই যদিও ধুনীয়াকৈ খাই ফিৰি চলি আছোঁ, মৰম চেনেহো যথেষ্ট কৰে, মোৰ একো দুখ নাই। কিন্তু শাহুমাৰ বুকুত মই কিয় সোমাব পৰা নাই? ময়ো বিচাৰোঁ জানা, যাতে মই শাহুমাক বহুত মৰম কৰিবলৈ পাওঁ, শাহুমায়ে মোক বহুত মৰম কৰে, কিন্তু মই মৰম কৰিবলৈ মায়ে মোক সুবিধাকণেই নিদিয়ে নহয়। একো এটা কথা ভালকৈ পাতিবই নোৱাৰোঁ, কিয় জানো মোক দেখিব নোৱাৰে, মই ইমান বেয়া নে চয়নিকা? নহয় ৰ'বা বৌ, কিবা এটা নিশ্চয় ঘটনা আছে, নহ'লে কিয় তোমাক দেখিব নোৱাৰা হ'ব বাৰু? নাজানো আৰু চয়নিকা, কপালত যি আছে আৰু, মইতো ভগৱানক সদায় সেইটোৱে বিচাৰি থাকোঁ, মোক একো নালাগে, বহুত দিছা তুমি, বহুত সুখী মই। কেৱল শাহুমাৰ অন্তৰত মোৰ কাৰণে অকণমান জেগা দিয়ক, সেইটোৱে মই বিচাৰোঁ চয়নিকা, বাকী মোক একো নালাগে। বৌ, খুৰীমাইতো মোক বহুত ভাল পায়, এদিন মই মনৰ পৰা সুধোঁ নেকি তেওঁ কিয় তোমাক বেয়া পায়?
আকৌ কিজানি মই লগাই দিছোঁ বুলি কয় চয়নিকা, তেতিয়াহে বেয়া হ'ব কথাটো। ঠিক আছে বাৰু, সুধি চাবাচোন। একো নাই বৌ, তোমাক বেয়া নোপোৱাকৈ মই একদম ধুনীয়াকৈ সুধিম। ঠিক আছে বাৰু দিয়া চয়নিকা, সুধি চাবাচোন বাৰু। বহুত বহুত ধন্যবাদ। কেনেকৈ যে তোমাক ধন্যবাদ দিম, ইমান ভাবা তুমি মোৰ কথা। তোমাৰ বিয়া আহি পাইছে, আমিহে তোমাৰ কথা ভাবিব লাগে, যা যোগাৰ কেনেকৈ চলিছে, কিন্তু তুমিহে আকৌ মোৰ দুখৰ সমভাগী হ'ব আহিছা। বৌ, এতিয়া মই যাওঁ দিয়া। ঠিক আছে চয়নিকা, তোমাক আজি চাহ একাপো খুৱাব নাপালোঁ। বাৰু যোৱা। একো নাই দিয়া বৌ, আনদিনাটো খাওঁৱেই, আজি যিহেতু তোমাৰ গা বেয়া, আজি মই সন্ধিয়া তোমাক চাহ একাপ খুৱাম দিয়া। অ' বৌ, তোমাক কথা এটা কম বুলি মই পাহৰি যাওঁ, ৰ'বা, ভাল সময়ত মনত পৰিছে। আমাৰ গাঁৱৰ মূৰত যে এই হাতীয়নী পাৰৰ ফালে যে বেজ এজন আছে, এই বেজজনৰ ওচৰলৈ প্ৰায় গৈ থাকে খুৰী। কিয় যায় বাৰু? কিবা এটাতো খেলি মেলি আছে। তুমি বাৰু এতিয়া বৌ কাকো নক'বা, কিবা এটা তদন্ত চলাব লাগিব বুজিছা। মই বহুত দিন কম বুলি তোমাৰ লগত আহিলে যি বদৰ কথা ওলাই সকলো পাহৰি যাওঁ। হয় নেকি চয়নিকা? মইতো গম নাপাওঁ। মোক খুৰীমাই সৰুৰ পৰা বহুত মৰম কৰে, একদম নিজৰ ছোৱালী নিচিনা। খুৰীমাহঁতৰ লগতে খেলি কৰি ডাঙৰ হৈছোঁ, গতিকে মোক সকলো মনৰ কথা কয়। মই বাৰু তোমাৰ কথা নকওঁ, মই ভালকৈ তেওঁক অকণমান পতাই কৰি কথাখিনি উলিয়াম ৰ'বা, কিয়নো বেজজনৰ ওচৰলৈ যায় বাৰে বাৰে। অঁ চয়নিকা, সুধিবাচোন তুমি। ঠিক আছে বাৰু, মই আহোঁ দিয়া এতিয়া। তুমি বাবুৰ আৰু নিজৰ যত্ন ল'বা। অঁ যোৱা, ল'ম দিয়া। এনে কি কথা থাকিব পাৰে যে মায়ে প্ৰায় সেই বেজজনৰ ওচৰলৈ যায়? আমাৰ ঘৰততো কাৰো একো বেমাৰ হোৱা নাই, একো সমস্যা নাই, বেজজনৰ ওচৰলৈ মা কিয় যায়? মা আকৌ কিবা সমস্যাত পৰিছে নেকি আমি গম নোপোৱাকৈ? কিবা লুকুৱাই আছে নেকি আমাৰ পৰা? নাই, মনত হাজাৰ প্ৰশ্ন আহিব, এনেকৈ নহ'ব। চয়নিকাৰ লগতে মিলি বেজজনৰ ওচৰত গৈ মই নিজে সুধি আহিব লাগিব কি হ'ল। অঁ, আকৌ তেওঁ বা সঁচা কথা কয় নে নকয়, কিবা এটা ভাবিব লাগিব। ॐ स्वयंवकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्युर्मोक्ष्यमामृतात्। ॐ शान्ति 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 ॐ। ককা, কি কৰিছা এয়া? অ' মা, মই এয়া মহামৃত্যুঞ্জয় মন্ত্ৰ মাতি আছোঁ। এয়া মাতিলে কি হয়নো ককা? এয়া মাতিলে মানুহ মৃত্যুৰ পৰা মুক্ত হয়, বুজিছা? ককা, আজিৰ পৰা 2 বছৰ আগত তুমি মোৰ সুখৰ কাৰণে যিটো কাম কৰিলা, তাৰ কাৰণে মই গোটেই জীৱন তোমাৰ ঋণী হৈ ৰ'ম ককা। তেনেকৈ নকয় মাজনী, তই মোৰ সকলো। মোৰনো আৰু আপোন বুলিবলৈ কোন আছে? সৰু থাকোঁতেই মাৰা দেউতাৰা ঢুকালে, 4 বছৰ আগত তোৰ আইতাৰেও ঢুকাল, আৰু মইতো এজাক ল'ৰা ছোৱালী তোলা নাছিলোঁ, এটাই ল'ৰা তুলিছিলোঁ, আৰু সেই অনুপাতে মোৰ তই একমাত্ৰ নাতি, আৰু তোৰ সুখৰ কাৰণে মই যি টি কৰিব পাৰিম, বুজিছ? এয়া কি? তোৰ সুখৰ কাৰণে মই সেই কুলক্ষণীয়ানীজনী কল্পনাক ধ্বংস কৰি দিম। অঁ, তোৰ সুখৰ কাৰণেই 2 বছৰ আগত সিহঁতৰ বিয়াৰ 2 দিনৰ পিছতে মই শাহুৱেকৰ মাথাত এনেকুৱা এটা পোক ভৰাই দিলোঁ যে এইজনী বোৱাৰী বিয়া পাতি অনাৰ 2 বছৰ পিছতেই আপোনাৰ ল'ৰাৰ মূৰ খাবয়ে। তাই যদি গৰ্ভত সন্তান হয়, দুয়োটাই মিলি আপোনাৰ ল'ৰাৰ মূৰ খাব। আৰু সেই ভয়টোৰ কাৰণে এতিয়া সেই মানুহজনীয়ে বোৱাৰীয়েক আৰু নাতিনীয়েকক ভাল নাপায়। এনেকেই মই মানুহজনী ব্ৰেইনটো ৱাছ কৰি দিলোঁ। কিয় নিদিম? প্ৰণয় বৰুৱাই তোক ৰিজেক্ট কৰিছে। মোৰ একমাত্ৰ নাতিক ভাল নাপাওঁ বুলি কৈছে, সেইজনীকে বোলে সি ভাল পায়। আৰু তই তাৰ বিয়াৰ দিনা যিমান দুখ পালি, যিমান কান্দিলি, তাৰ প্ৰতিশোধ মই ল'মেই। এতিয়া চাবি, অতি সোনকালে শাহুৱেকে সেই বোৱাৰীজনী ঘৰখনৰ পৰা উলিয়াই দিব। তাৰ পিছত প্ৰণয় বৰুৱাৰ কাৰণে তই হবি সহধৰ্মিনী।
ককা তাৰমানে তুমিও তামাম মাষ্টাৰ মাইণ্ড দেই মোৰ 2 বছৰৰ অপেক্ষাৰ অন্ত পৰিব মানে প্ৰণয় বৰুৱাৰ ঘৈণীয়েক হ'বলৈ গৈ আছোঁ মই সহজ ধৰ্মিনী আৰু সেইজনী কল্পনা গাঁৱলীয়া ভুতুনীজনীক সেইজনীক সোনকালে খেদা ব্যৱস্থা কৰা ককা আৰু কি মাজনী মই হ'লো এজন নেতা পলিটিচিয়ান কিন্তু তোৰ সুখৰ কাৰণে 2 বছৰৰ পৰা মই এই বেজৰ কামটো ভেংচুটি কৰি আছোঁ ভাওনা কৰি আছোঁ মই অভিনয় কৰি আছোঁ বেজ হোৱাৰ মইতো এজন পলিটিচিয়ান হয় মই এজন বিজেপি কৰ্মী কিন্তু মোৰ নাতিৰ সুখৰ কাৰণে মই বেজৰ ভাও ধৰি বেহ ধৰি আজি 2 বছৰ বহি আছোঁ মানুহক মিছা মিছা কথা কৈ প্ৰলোভন দি আছোঁ কিয় যাতে তোক মই সুখত ৰাখিব পাৰোঁ যি লাগে এয়া পইচাৰে তাকেই কিনি দিব পাৰোঁ মই তোক মই ইমান ভাল পাইছিলোঁ ককা প্ৰণয় বৰুৱাক ইমান ভাল পাইছিলোঁ কলেজত মই তাৰ পিছে পিছে দৌৰোঁ কিন্তু সি সেই কল্পনা বোলাজনীৰ পিছে পিছে দৌৰে নহ'ব নহয় মই নিদিম নহয় তাক বেলেগৰ হ'বলৈ ককা কিবাকে তুমি মোক তাৰ লগত বিয়াখন দি দিয়া আৰু সেইজনীক পাৰিলে কিবা এসোপা দি মাৰি পেলোৱা এইবাৰ তাকে ভাবিছোঁ মাজনী এইজনী কল্পনা বোলাজনী এইজনী সহজে আঠা ন এইজনী এৰা নেখাব নহয় কেনেবাকৈ তাইক মাকৰ ঘৰলৈ খেদিলেও আকৌ সি গৈ পেলাই প্ৰেমিক ন খুব ভাল পায় ওলাবগৈ তাৰ গতিকে এইক মাৰিয়ে পেলাব লাগিব কাকা নকবাচোন বহুত জ্বলন পূৰণ হয় এইবোৰ কথা শুনিলে নহ'ব মই তাক ভাল পাওঁ সিও মোক ভাল পাবই লাগিব সেইজনীক মাৰি পেলোৱা ককা মাৰি পেলোৱা ৰ মাজনী তই চিন্তা নকৰিবি মই কিবা এটা কৰিব লাগিব গম পালে খুৰীমা এয়া আছিলে তেওঁলোক ককায়েক আৰু নাতিনীয়েকৰ খেল আপোনাৰ বোৱাৰীজনীক এইখন ঘৰৰ পৰা খেদিবৰ কাৰণে মিছাতে 2 বছৰ আপুনি বোৱাৰীজনীক বেয়া পাই আছিলে ইমান ভাল বৌ তথাপিও আপুনি তেওঁক বেয়া পাই আছিলে এইবোৰ মানুহৰ এই অন্ধবিশ্বাসৰ কথা শুনি পেলাই চাওকচোন কেনেকুৱা প্লেনিং বনাইছে তেওঁলোকে হে ভগৱান এয়া মই কি কৰিলোঁ এই পাখণ্ডবিলাকৰ বলি হৈ মোৰ লক্ষ্মী যেন বোৱাৰীজনীক মই ইমান অপদস্থ কৰিলোঁ আজি 2 বছৰে ইহঁতক মই সুদাই নেৰিম চয়নিকা ইহঁতক মই সুদাই নেৰিম নহয় খুৰীমা আপুনি ইমান সোনকালে অধৈৰ্য নহ'ব ইহঁতক এনেকৈ একো ক'ব নোৱাৰি ইহঁতে হঠাৎ পলত খাই যাব আৰু পিছত আমাকহে মানুহে মিছা বুলি প্ৰমাণিত কৰিব গতিকে এই ককায়েক নাতিনীয়েকৰ গোটেই কথাখিনি মই এই 5 মিনিট ধৰি গোটেইখিনি মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰিলোঁ এতিয়া এই ৰেকৰ্ডিংটো আমি ডাইৰেক্ট থানাত দেখামগৈ পুলিচক যে ইমান দিনে এই মানুহহালে এখন ঘৰক মানসিক হাৰাশাস্তি কৰি আছে মিছাতে বেজৰ ভুৱা নাম লৈ পেলাই এনেকৈ মানুহক লুটি পুটি আছে ককায়েক নাতিনীয়েকে মিলি তেতিয়া ইহঁতৰ শাস্তি আইনে কৰিব বুজিছে এতিয়া যদি আমি ইয়াতে হুলস্থুল কৰোঁ এওঁলোকে কি আকৌ নতুনকৈ খেল খেলে ঠিক নাই এইবিলাক মানুহক বিশ্বাস কৰিব নোৱাৰি খুৰীমা বলক এতিয়া ইহঁতে গম নাপাওঁতে আমি ঘৰত যাওঁ আৰু গৈ আমি দাদাকো লৈ থানালৈ যাওঁ ইহঁতে আমাক দেখা নাইতো চয়নিকা নাই খুৰী দেখা নাই বলক আমি যাওঁ মোৰ আজি নিজৰ চকুত চকু মিলাবলৈকে লাজ লাগিছে চয়নিকা মোৰ সাদৰী বোৱাৰীজনীক আজি 2 বছৰে মই এই মিছা মানুহবিলাকৰ বলিত পৰি ইমান দুখী দি আছিলোঁ মোৰ বান্ধৱী যেন বিয়নীগৰাকীকো মই ইমান বেয়া ব্যৱহাৰ কৰি আছোঁ কালিৰ পৰা মই এতিয়া কেনেকৈ বোৱাৰীজনীৰ ওচৰত চকু মিলাওঁ কোৱাচোন চয়নিকা মোৰ ইমান খং উঠিছে আৰু নিজৰ ওপৰত ঘৃণ আহিছে নহয় কি যে হ'ল কিয় যে মই বিশ্বাস কৰিছিলোঁ এইবিলাক অন্ধবিশ্বাস কিয় যে মই মানি লৈছিলোঁ সঁচাকৈ আজিও আমাৰ সমাজত এনে হয় কিছুমান কুসংস্কাৰ অন্ধবিশ্বাসৰ কাৰণে এই বোৱাৰীবিলাক ছোৱালীবিলাক ভুক্তভোগী হৈ আছে সঁচাকৈ মোৰ নিচিনা শাহু পৃথিৱীত নায়েই চাগে ইমান বেয়া মই চয়নিকা মই প্ৰায়চিত্ত কৰিম মই বোৱাৰীক সকলো কথা সঁচা ক'ম বোৱাৰীয়ে মোক যি শাস্তি দিয়ে মই সকলো মানি ল'ম গোটেই জীৱন যদি বোৱাৰীৰ বান্দি খাটি থাকিব লাগে ভৰি ধুৱাই থাকিব লাগে মই তাকো কৰিম চয়নিকা খালি মই এই পাপৰ পৰা মুক্তি পোৱাটো বিচাৰোঁ খুৰী এতিয়া এইবিলাক ভাবিব নালাগে বলক ঘৰত যাওঁ নহ'লে ইহঁতে আমাক দেখিলে চব খেল ওলোটা হৈ যাব মাজনী মই এবাৰ এটা প্লেন বনাইছোঁ বুজিছা আৰু এইটো প্লেন ছাকচেছ হ'লে
তোমাক সেইখন ঘৰৰ বোৱাৰী হোৱাৰ পৰা আৰু প্ৰণয় বৰুৱাৰ সহধৰ্মিনী হোৱাৰ পৰা কোনেও আঁতৰাব নোৱাৰে। বুজি পাইছানে? আৰু এই প্লেনটোত তুমিও মোক সহায় কৰিব লাগিব। কৰিবানে মাজনী? এই ককা, কি কথা কোৱা? কিয় সহায় নকৰিম? তুমিনো এইবোৰ কাৰ কাৰণে কৰি আছা? মোৰ সুখৰ কাৰণেই কৰি আছা, মোৰ প্ৰেমৰ কাৰণেই কৰি আছা। মই যাতে সেইখন ঘৰৰ বোৱাৰী হ'ব পাৰোঁ, মই যাতে প্ৰণয় বৰুৱাৰ সহধৰ্মিনী হ'ব পাৰোঁ, সেইকাৰণেইতো তুমি কৰি আছা। তোমাক আকৌ সহায় নকৰা, তুমিহে মোক সহায় কৰি আছা। ককা, কোৱা কি কৰিব লাগে? মই সকলো কৰিম। চোৱা মাজনী, প্ৰণয় বৰুৱাৰ মাকৰ কাৰণে এই ফুলৰ থোপাটো এটা যাদুগৰী ফুলৰ থোপা। কিন্তু এইটো একো যাদু নহয়, কাৰণ মই একো যাদু নাজানোৱেই। ইয়াত এটা মেডিচিন দিয়া আছে, যিটোৰ গোন্ধ পালে মানুহৰ মৃত্যু হয়। এটা বিষাক্ত মেডিচিন দিয়া আছে ইয়াত। আৰু এই ফুলপাহৰ যদি কল্পনা নামৰ বোৱাৰীজনীয়ে গোন্ধ লয়, তেনেহ'লে তাই অচেতন হৈ তাই 2 দিনৰ ভিতৰতে মৃত্যু হ'ব। আৰু তাইৰ মৃত্যু কেনেকৈ হ'ল কোনেও গমো নাপাব। এতিয়া তোমাৰ কাম হ'ল কেনেবাকৈ এই ফুলপাহ তুমি প্ৰণয় বৰুৱাৰ পত্নী ওৰফে কল্পনা বৰুৱাক দিব লাগে। কল্পনা বৰুৱাই যদি এই ফুলপাহৰ গোন্ধ লয়, এই ফুলৰ থোপাটোৰ গোন্ধ লয়, তেনেহ'লে বেহুচ হৈ পৰিব আৰু তেওঁৰ শৰীৰৰ নাৰ্ভবিলাক কমজোৰ হৈ যাব। 2 দিনৰ পিছতেই মৃত্যু হৈ যাব। আৰু পাৰিলে এই সন্তানটোক, প্ৰণয় বৰুৱাৰ ল'ৰাটোকো শুঙাই দিবা। বুজিছা? এই 2টা ধ্বংস হওক, নহ'লে আকৌ সেই সচ কঠীয়াটো ৰৈ গ'লে আকৌ প্ৰণয় বৰুৱাই সেইটো চেন্টিতে তোক আকৌ মৰম নকৰিব। বুজিছ মাজনী কি কৈছোঁ? আৰু সাৱধান, যদি বেলেগ মানুহে এইটোৰ গোন্ধ লয়, তেনেহ'লে কিন্তু কথাটো ডাঙৰ হ'ব। বুজিছ? বুজিছোঁ ককা, তোমাৰ গোটেই প্লেনটো মই বুজিছোঁ। মানুহৰ চকুত এপাহ এপাহ যাদুগৰী ফুল, কিন্তু ইয়াত আছে বিষাক্ত মেডিচিন। এইটো যোনে গোন্ধ লয় সি 2 দিনৰ ভিতৰত মৃত্যুবৰণ কৰিব। আৰু এতিয়া প্ৰণয় বৰুৱাৰ ঘৈণীয়েক আৰু পুতেকক মই নেৰিছোঁ ককা। 2 বছৰ ধৰি মই বহুত জ্বালা খাইছোঁ, বহুত কষ্ট পাইছোঁ। মোৰ চকুৰ আগদি প্ৰণয় বৰুৱাই ঘৈণীয়েকক বাইকত লৈ গুচি যায় আৰু মই জ্বলি পুৰি মৰিছোঁ ককা। মই নেৰিছোঁ এইবাৰ। মোৰ প্ৰেম মই সাৰ্থক কৰিমেই ককা, চিন্তা নকৰিবা। এই ফুলৰ থোপাটো মই কোনো প্ৰকাৰে নি সেই ভুতুনিজনীক, কালনাগিনীজনীক মই শুঙামেই, গোন্ধ দিয়ামেই। আৰু সেই 7মহীয়া পোৱালিটোকো ডিঙি চেপি মাৰি নেপেলালে শান্তি আছে, বুজিছেনে ককা? ডিঙি চেপি মাৰি পেলাব মন যায়, কিন্তু উপায় নাই। এই ফুলপাহেদিয়েই ইহঁত মাক পিতেকক মাৰিব লাগিব। বঢ়িয়া, এয়া মোৰ মাষ্টাৰ মাইণ্ড নাতি, মাষ্টাৰ মাইণ্ড ককাৰ মাষ্টাৰ মাইণ্ড নাতি। হা 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 হা। মই যাওঁ ককা। যোৱা মাজনী, তোমাক মই আশীৰ্বাদ কৰিছোঁ, তোমাৰ মিছন ছাকচেছফুল হওক। তথাস্তু মাজনী। ধন্যবাদ ককা, মই যাওঁ। খুৰীমা, মই মনে মনে এই গোটেইখিনি কথাও ৰেকৰ্ডিং কৰি ল'লোঁ। ভগৱানে আমাক ভাল বচালে। মোৰ ঘৰৰ চাবিটো পৰি গ'ল কাৰণেহে আমি চাবিটো নিবলৈ আকৌ আহিলোঁ, নহ'লেতো এইখিনি কথা শুনাই নাপালোঁ হয়। ৰ'ব খুৰীমা, ইহঁতৰ চব ঠাণ্ডা একদম খতম হৈ যাব, আপুনি চিন্তা নকৰিব। ব'লক, এইজনীয়ে ফুলপাহ নিনিয়াৰ আগতে বৌক বচাওঁগৈ, নহ'লে এই বৌক মাৰি পেলাব। দেখিছে খুৰীমা, মই কোৱাটোৱে হয়। এই কূটনীতিবিদজনী আহি ওলালহি আমাৰ বৌ আৰু ভতিজাটোক মাৰিবলৈ। ঘৰত কোনোবা আছেনে? আছোঁ, কওকচোন কাক লাগে? কল্পনা বৰুৱাক লাগিছিল। তেওঁৰ কাৰণে তেওঁৰ বান্ধৱী এগৰাকীয়ে ফুল দি পঠাইছে মোৰ হাতত। খুব ধুনীয়া ফুলৰ গোন্ধ। হয় নেকি? ৰ'বা, মাতি দিছোঁ। চয়নিকা, ফোন কৰোঁ বোৱাৰীক। কৰি আছোঁ, মই এতিয়া ফোন কৰি আছোঁ। হেল্ল'? আহক আহক, জলদি আহক। মাতিলোঁ, যাক মাতিব লাগে মাতিলোঁ। ইন্সপেক্টৰ চাহাব, লৈ যাওক এইজনীক। পুলিচ? ছোৱালী, বাহিৰত
তোৰ ককাইৰকো হেণ্ডকাপ লগাই থৈছো আৰু এতিয়া তোকো লগাম কূটনীতি হা প্ৰেম জোৰ জবস্তি কৰা বস্তু হা ল'ৰাজনে যদি তোক ভাল নাপায় তই কিয় জোৰ কৰি আছিলি ভাল পোৱা নেকি হা ভাল পালে ভাল পোৱাজনৰ ভাল লগাবিলাক কৰিব লাগে আৰু তই সেই ভাল পোৱাজনৰ ভাল লগা তোক মাৰিব ওলাইছিলি হা এই 7 মহীয়া শিশুটোক মাৰিবলৈ ওলাইছিলি বহ তোক জেলত বিয়া পাতি দিম বহ বোৱাৰী মোক ক্ষমা কৰি দিবা বোৱাৰী ভৰিত ধৰিব লাগে যদি কোৱা মই ভৰিটো ধৰিম গোটেই জীৱন মই তোমাৰ ভৰি চৰি পানী খাম বোৱাৰী মোক ক্ষমা কৰি দিবা দে বোৱাৰী মা আপুনি মোক ক্ষমা নিবিচাৰিব মই আপোনাৰ ছোৱালী আপুনি নিজে ইচ্ছাকৃতভাৱে এইবিলাক কৰা নাছিলে নহয় এইবোৰ অন্ধবিশ্বাসৰ বলি হৈছিলে মা আপুনি মই আপোনাক অকণো বেয়া নাপাওঁ বৰঞ্চ মোৰ ভালহে লাগিছে যে আজিৰ পৰা মোৰ দুজনী মা আজিৰ পৰা আপুনি মোক মৰম কৰিব মা যি মৰমৰ কাৰণে মই 2 বছৰ কান্দি আছিলোঁ চয়নিকা তোমাক কি বুলি মই ধন্যবাদ দিম সঁচাকৈ চয়নিকা মাজনী তই আমাৰ ভালৰ কাৰণে ইমান কৰিছ তোকো মই ক্ষমা বিচাৰিছোঁ তই মোক বুজাইছিলি বৈৰাক ভাল পাবলৈ কিন্তু মই তোৰ কথা শুনা নাছিলোঁ তোক কেনেকৈনো ধন্যবাদ দিম তেনেকৈ নক'ব খুৰী তেনেকৈ নক'ব বৌ আপোনালোক দুয়োগৰাকীক মিলাব পাৰিলোঁ ইয়াতেই মই সুখী মোৰ বিয়াত দুয়োজনীয়ে নাচিব লাগিব এয়াই মোৰ কাৰণে গিফ্ট আহক হাত দুটা মিলাই দিওঁ দুয়োজনী নহয় চয়নিকা হাত মিলাব নালাগে তাইক মই সাৱটি লওঁ আজিৰ পৰা তোমাক নিজৰ ছোৱালীতকৈ বেছি মৰম কৰিম বোৱাৰী বঢ়িয়া কাহিনীটো চাই কেনে পালে যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই